ইয়াতে চুৰ ওলাইছে। চুৰো মানে এনেকুৱা চুৰ, এওঁলোকে ড্ৰাগছ খাবলৈ, ভাং খাবলৈ, মদ খাবলৈ মানুহৰ ছাগলী চুৰ কৰে, ৰাইজৰ নামঘৰত চুৰ কৰে। আৰু এনেকুৱা দুৰ্ভাগ্যজনক যে চুৰ কৰে যে কৰে, চুৰটো হ'ল কোন? চুৰটো হ'ল আমাৰ নিজৰ জাতিৰ পোৱালি, আমাৰ অসমীয়া পোৱালি, জানেনে? আৰু অসমীয়া এই তামুলীপাৰা গাঁৱৰ পোৱালি। ক'বলৈ লাজ লাগে, ইহঁতি নামঘৰত চুৰ কৰে। আজি নামঘৰত কৰিছে, ইটো নামঘৰৰ পিছত সিটো নামঘৰ, সিটো ইহঁতে ড্ৰাগছৰ কাৰণে, মদৰ কাৰণে, ভাঙৰ কাৰণে এনেকুৱা কৰে। আৰু সপ্তাহে সপ্তাহে ছাগলী চুৰ কৰে। মোৰ 3টা ছাগলী নিছে, এখেতৰ 3টা ছাগলী নিছে, এনেকৈ মোৰ নিচিনাকৈ আৰু বহুতৰে ছাগলী নি এওঁলোকে কম দামত বেছি লৈ শ্মশানশালত যাব। শ্মশানশালত গৈ 3-4টা ল'ৰা আছে, ল'ৰা থাকি সিহঁতি শ্মশানত গৈ মদ খাব, ভাং খাব, ড্ৰাগছ খাব, সেয়া কৰে। নাম এটা হ'ল চিন্তু, এটা নাম কমল আৰু এটা নাম ভৈৰৱ। তেওঁলোকৰ ঘৰ তামুলীপাৰা, মঙলদৈ গাঁও তামুলীপাৰাতে। আৰু এনেকুৱা আমি এতিয়া কালৈ অনুৰোধ জনাম, কেনেকৈ অনুৰোধ জনাম? দুদিনৰ পিছত পুলিচে কি কৰিব? এৰা দিব। সিহঁতি মুকলি আকাশৰ তলত ফ্ৰী মনে ঘূৰি ফুৰিব, মুকলি মনে ইহঁতি ফ্ৰীকৈ ঘূৰি ফুৰিব। আৰু এনেকুৱা কি হ'ব? এতিয়া আমি কাক ক'ম যে ইহঁতক শাস্তি দিয়ক বুলি? আমি দোষীক শাস্তি দিবলৈ আমি কাক ক'ম? পুলিচক ক'ম নে প্ৰশাসনক ক'ম নে ৰাইজক ক'ম? আমি কমটো ক'ম, কাক ক'ম সেইটো সুধিছোঁ। আজি কেনেকৈ ধৰা পৰিলে মানে, আজি কলনী আমাৰ কলনী নামঘৰ এটা আছে, তাতে সেইটো শিৱ মন্দিৰ। শিৱ মন্দিৰৰ পৰা পিতলৰ গছা আনিছে, তাৰোপৰি আকৌ বঁটা আনিছে, কাঁহৰ কাঁহী আনিছে, বাতি আনিছে, নানান ধৰণৰ ঘটি আনিছে, সকলো সামগ্ৰী ধূপ দিয়া পৰ্যন্ত বস্তু তুলি লৈ আনিছে। আমি আকৌ ৰাস্তাত ৰখি আছিলোঁ, ৰাস্তাত ৰখি আমি গেৰেজৰ ওচৰত চাই আছিলোঁ। চাই থাকি 3জন আছে, এজন ইতিমধ্যে পলায়ন কৰি আছে, সি পলায়ে আছে। 2জন ধৰা পৰিছে, বস্তুখিনি আনিছে, লোহাৰ হেৰিয়াত দিছে, গাড়ীত দিছে, দি লৈ তাৰপিছত সিহঁতি আকৌ বেলেগ এঠাইত থৈছে, লুকুৱাই থৈ লৈ তাৰপিছত তেতিয়া সিহঁতি আমি ধৰোঁতে আমাৰ ধৰাৰ পিছত মাৰধৰ কৰা নাই, মাৰধৰ কৰিব বুলি ভয়তে পলাই এজনে আকৌ যিজন পলাই আছে কমল নামৰ, সি পলাই আছে এতিয়ালৈকে। সেই সেনেকৈ ৰাইজৰ হাতত ধৰা পৰিছে এতিয়া। হয়, পুলিচক গতাই দিছোঁ। এতিয়া পুলিচে কি কৰে সেইটোহে ভাবিবলগীয়া কথা। দুদিনৰ পিছত এৰিয়ে দিয়ে নে টকা পায়, নে মাকহঁতে ক'ৰবাৰ পৰা ধুদুৱামি কৰি জহৰামি কৰি পোৱালি তুলিছে, নে টকা দি উলিয়াই আনে, সেইটো তেওঁলোকেহে জানিব আৰু নাজানো। কি বিচাৰিম? ওলাই আহক, ওলাই আহিলে পইচা বিচাৰোঁ। আমাৰ যিকেইটা ছাগলী নিছে তাৰ আমি মূল্য বিচাৰোঁ, যদি মূল্য বিচাৰিব নোৱাৰে আমি শাস্তি দিয়া বিচাৰোঁ। অকল মই বুলি নহয়, মোৰ নিচিনা বহুতৰে ছাগলী নিছে।